আকৌ এবাৰ এওঁলোকক থেংকফুল জনাব বিচাৰো এই মুছাফিৰখানা কমিটি আৰু আমাৰ যুৱ সমাজৰ কমিটি আৰু যিসকল হজ যাত্ৰী তালৈ যাব আমি তেওঁলোকক সদায় এইটো অনুৰোধ কৰো যে তাত গৈ আপোনালোকে এটা বিশ্ব শান্তিৰ বাবে ভাতৃত্ববোধৰ বাবে তাত যাতে দোৱা কৰে তাৰ কাৰণে আমাৰ ইয়াৰ হজ যাত্ৰীসকলে সকলো সা সৰঞ্জাম লগত লৈ যোৱাৰ লগতে আমাৰ অসমৰ যিখন অসমীয়াৰ সন্মান গামোচাখন লগত লৈ যায় আৰু আমিও আগে পিছে হজলৈ গৈ আহিছো তাত গৈ দেখি ইজনে ইজনৰ ডিঙিত যেতিয়া বা মূৰত যেতিয়া আমি সেই গামোচাখন দেখো আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ অসমৰ পৰা যিটো আমাৰ নিজস্ব জাতি এই জাতিৰ এজন মানুহ আমি ইয়াত লগ পাইছো তাত দোৱা কৰে আৰু বিশ্ব শান্তিৰ কাৰণে আমিও দোৱা কৰিছো সকলোৱে দোৱা কৰিব আৰু আপোনালোকে দোৱা কৰিব যে এইসকল মানুহ যিসকল হজলৈ যাব তেওঁলোকে যাতে হজটো আল্লাহ ৰাব্বুল ইজ্জতে কবুল কৰক সহজ কৰক আৰু কোনো অসুবিধা নোহোৱাকে তেওঁলোকে বিগত বৰ্ষবিলাকৰ দৰে এই বছৰো ডিব্ৰুগড় জিলাৰ পৰা যিসকল হজযাত্ৰী যাব তেওঁলোকৰ কথাটো হ'ল কি কোনোবা প্ৰথমবাৰৰ কাৰণে বিদেশলৈ যাব বিদেশলৈ গ'লে হজৰ বাবে গ'লে বহুত ধৰণৰ নীতি নিয়ম থাকে চৰকাৰী নীতি নিয়ম থাকে কিছুমান আপোনাৰ লজিষ্টিক কথা থাকে আৰু কিছুমান আমাৰ ধৰ্মীয় ৰীতি নীতিৰ কথা থাকে সেইবিলাক আমি সুন্দৰভাৱে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে আমাৰ অভিজ্ঞ ট্ৰেইনাৰ আছে তেওঁলোকৰ যোগেৰে আমি তেওঁলোকক এইটো দিবলৈ চেষ্টা কৰোঁ যাতে তেওঁলোকে পবিত্ৰ মক্কাভূমিত গৈ পবিত্ৰ হজৰ বাবে যোৱাৰ সময়ত যাতে কোনো ধৰণৰ আহুকালৰ যাতে সৃষ্টি নহয় তেওঁলোকৰ যি উদ্দেশ্যে তেওঁলোকে গাঁঠিৰ ধন ভাঙি হজৰ বাবে যাব সেইটো যাতে তেওঁলোকৰ খুব ভালকে কৰি আহিব পাৰে সেই উদ্দেশ্যে এই আপোনাৰ ট্ৰেইনিং প্ৰগ্ৰাম কৰা হয় আৰু ইয়াতে আমাৰ উদ্যোগত আমি তেওঁলোকক এটা সৰু উপহাৰ দিবলৈ চেষ্টা কৰিছো আৰু লগতে এটা আপোনাৰ মেডিচিনৰ কিট আগবঢ়াইছে ডিব্ৰুগড় এখন আগশাৰীৰ চিকিৎসালয় স্বাস্থ্য চিকিৎসালয়ে যাতে সেই পৰিৱেশত যাতে কোনোবাই হজ যাত্ৰীয়ে যদি কিবা মেডিচিনৰ যদি কিবা ইছ্যু আহে তেওঁলোকে যাতে সেই ঔষধ লৈ আৰোগ্য লাভ কৰে বা ফাৰ্ষ্ট হিচাপে হঠাতে যদি কিবা অসুখৰ সৃষ্টি হয় তাৰ বাবে যাতে তেওঁলোকে কৰে এই সুযোগতে আপোনালোকৰ মাধ্যমৰ যোগেৰে আমি স্বাস্থ্য চিকিৎসালয়কো আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছো আৰু যিসকলে আমাক আজি এই অনুষ্ঠানটো সফল কাম কৰাত সহায় সহযোগ আগবঢ়ালে সকলোকে আমাৰ তৰফৰ পৰা অন্তৰকৰণেৰে আমি প্ৰত্যেক বছৰে এই ধৰণে বেচা ঠিকানা আৰু বৃহত্তৰ নামীয়াতৰ যুৱ সমাজে এই অনুষ্ঠানটো কৰোঁ আৰু এই অনুষ্ঠানটো কৰাৰ ফলত আমাৰ হাজীসকলৰ বহুত উপকাৰ হয় আৰু ইয়াতে আমি অসমীয়াৰে সৌন্দৰ্য বুজাই দিওঁ যে হজ কেনেকৈ কৰিব লাগে কি কথা কি বতৰা তাত যাই যেন তেওঁলোকৰ কোনো ভুল নহয় গতিকে যিসকলে এই ট্ৰেইনিংটো লয় তেখেতসকলে এই ইয়াৰ পৰা বহুত উপকাৰ হয় আৰু ভৱিষ্যতলৈ আমি ইমানে চলাই থাকিম তাৰ কাৰণে আমি ৰাইজৰ ওচৰত কিবা বিচাৰিছো যাতে এই অনুষ্ঠানটো সদায় কৰি থাকিব পাৰোঁ কিমান গৰাকী টোটেল 38 গৰাকী আছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুটা মিলাই কিমান খৰচা হয় ইয়াতে আপোনাৰ টোটেল আমাৰ যিহেতু গভৰ্ণমেণ্টৰ পৰা যায় এবাউট 4,50,000 এপ্ৰক্সিমেট হয় এজনৰ পৰা কিমান বছৰৰ পৰা এইটো বস্তু মানে এইটো তেওঁলোকে এটা নিয়ত কৰে যে মই তালৈ যাম বুলি কোৱা ব্যৱস্থা আৰম্ভ কৰা হয় আচ্ছা এইটো আমাৰ আজি প্ৰায় 12-14 বছৰৰ পৰা আমি এই কামটো কৰি আছো মানে something, but that you're up to something scandalous. Taste my bitter heart, you know it makes you blush.